নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছো এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট 2026 এটা নটিফিকেশ্যন। ইয়াতে যদি আপোনালোকে এই জবসমূহৰ বাবে আগ্ৰহী হয়, এপ্লাই কৰিম বুলি ভাবিছে, খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে। 6000তকৈ অধিক ভেকেঞ্চি মুকলি হৈছে ইয়াতে আপোনালোকে 10th 12th আৰু গ্ৰেজুৱেট সকলোৱে এপ্লাই কৰিব পাৰিব। কেনেদৰে এপ্লাই কৰিব পাৰিব আৰু কেনেধৰণৰ এলিজিবিলিটি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোত আপুনি প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক আমি এক্সিছ বেংক ৰিক্ৰুইটমেণ্টৰ বাবে কেনেধৰণৰ কোৱালিফিকেশ্যন আৰু এজ লিমিট কিমান হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, কেনেদৰে এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি জানি লওঁ। অৰ্গেনাইজেশ্যন নেম হৈছে এক্সিছ বেংক লিমিটেড। এক্সিছ বেংক লিমিটেডৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। ৰিক্ৰুইটমেণ্ট নেমটো হৈছে এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট 2026। 2026 বৰ্ষৰ বাবে এক্সিছ বেংকৰ ফালৰ পৰা নটিফিকেশ্যন মুকলি হৈ গৈছে, ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিছে। আৰু টোটেল ভেকেঞ্চি ইয়াতে আপোনালোকে 6000তকৈ অধিক ভেকেঞ্চি দেখিবলৈ পাব। জব টাইপটো থাকিব প্ৰাইভেট জব। আৰু এই জবসমূহৰ বাবে আপোনালোকে মান্থলি চেলাৰী লাভ কৰিব পাৰিব। 42,000ৰ পৰা 56,000 দিয়া হৈছে এক্সপেক্টেড এটা চেলাৰী। আপোনালোকে এনেধৰণে চেলাৰী লাভ কৰিব পাৰিব পাৰ মান্থ। আৰু এপ্লিকেশ্যন মোডটো থাকিব অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু এই জবখিনি আপোনালোকে অল অভাৰ ইণ্ডিয়াতে কৰিব পাৰিব। যোনসকল মেল ফিমেল সকলো ইয়াতে এলিজিবল হ'ব। অল ইণ্ডিয়াৰ মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু 10th 12th আৰু গ্ৰেজুৱেটসকল ইয়াতে এলিজিবল হ'ব। মিনিমাম কোৱালিফিকেশ্যন যদি আপোনালোকৰ 10th পাছ আছে, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। 12th পাছ সকলেও এপ্লাই কৰিব পাৰিব আৰু গ্ৰেজুৱেট সকলেও ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছখিনিৰ কথা দিয়া হৈছে। অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে 7th এপ্ৰিল 2026। 7 এপ্ৰিলৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু 10th মে' পৰ্যন্ত আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। 7 এপ্ৰিলৰ পৰা 10 মে'লৈকে আপোনালোকে ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। যোনসকল আগ্ৰহী হয় বা এলিজিবল হয়, তেওঁলোকে সকলোৱে 10 মে' আগৰ এপ্লাই কৰি ল'ব পাৰিব। আৰু ইয়াতে কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজো দিব নালাগে, সকলোৰে বাবে ফ্ৰীকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কেনেধৰণৰ ভেকেঞ্চি মুকলি হৈছে সেইখিনি ডিটেইলছ দিয়া হৈছে। কেছিয়াৰ, বেংকাৰ, ৰিলেশ্যনশ্বিপ অফিচাৰ, এছিষ্টেণ্ট মেনেজাৰ, ক্লাৰ্ক, PO, চেলছ অফিচাৰ, পিয়নৰ চুইপাৰ আৰু এনেধৰণৰ আপোনালোকে বিভিন্ন ধৰণৰ পদ তাতে দেখিবলৈ পাব। যেতিয়া আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব, তেতিয়া আপোনালোকে তাতে কোনটো পদৰ বাবে আপোনালোক আগ্ৰহী বা এলিজিবল হয়, সেইটো পদৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে এবাৰ ৰিড কৰি আৰু তাতে আপোনালোকে যোনটো এপ্লাই ছেকশ্যন থাকে, তাতে গৈ আপোনালোকে সকলোখিনি ডিটেইলছ লাভ কৰিব পাৰিব। আমি ডেছক্ৰিপশ্যন বক্সত ইয়াৰ অফিচিয়েল লিংকটো দি দিম, তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব যোনসকল আগ্ৰহী হয়। ইয়াতে আপোনালোকৰ এজ লিমিট বিচাৰিছে 18ৰ পৰা 40 ইয়াৰ্ছ। 18 বছৰৰ পৰা 40 বছৰ কেণ্ডিডেটসকল ইয়াতে এলিজিবল হ'ব। ইয়াৰ পাছত আপোনালোকৰ চিলেকশ্যন প্ৰচেছটোৰ কথা দিয়া হৈছে। ইয়াতে ইণ্টাৰভিউ আৰু ডকুমেণ্টেশ্যনৰ যোগেদি চিলেক্ট কৰা হ'ব আপোনালোকক। ইয়াতে কোনো ধৰণৰ লিখিত এক্সাম নহয়, যিহেতু প্ৰাইভেট বেংক হয়। আপোনালোকৰ ইয়াতে প্ৰাইভেট বেংকবোৰৰ প্ৰায় আপোনালোকৰ লিখিত এক্সাম নাথাকে। ইয়াতে আপোনালোকে ইণ্টাৰভিউ আৰু ডকুমেণ্টেশ্যনৰ যোগেদি চিলেক্ট হ'ব পাৰিব। খুবেই এটা ভাল আপোনালোকৰ বাবে সুবিধা, ভাল এটা জব আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব। যদি আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব বিচাৰে নিজৰ মোবাইলতে, তেনেহ'লে আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব সেইখিনিও ডিটেইলছ ইয়াতে দিয়া হৈছে। প্ৰথমতে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটটো এবাৰ ভিজিট কৰিব লাগিব। এক্সিছ বেংক কেৰিয়াৰ্ছৰ যিটো অফিচিয়েল ৱেবছাইট আছে, সেইটো আপোনালোকে ভিজিট কৰাৰ পাছত তাতে কেৰিয়াৰ্ছ অৰ কাৰেণ্ট অপেনিং ছেকশ্যনত যাব লাগিব। তাতে আপোনালোকে যোনটো পদৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে বা আগ্ৰহী হয়, সেইটো পদৰ বাবে আপোনালোকে ক্লিক কৰি তাতে আপোনালোকৰ যিখিনি ডিটেইলছ লাগে সেইখিনি আপোনালোকে তাতে ফিল আপ কৰিব লাগিব। আৰু যিখিনি আপোনালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ থাকে সেইখিনি আপোনালোকে তাতে আপলোড কৰিব লাগিব। তেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু প্ৰথমতে আপোনালোকৰ ৰেজিষ্টাৰ্ড ইমেইল ID বা ফোন নাম্বাৰ দি আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। এইখিনি আছিলে ডিটেইলছ। যদি আপোনালোকে জবটোৰ বাবে আগ্ৰহী হয়, যদি এপ্লাই কৰিম বুলি ভাবিছে, সকলোৱে নিজৰ মোবাইলতে এপ্লাই কৰি ল'ব পাৰিব এই পদসমূহৰ বাবে। যিহেতু আপোনালোকে 10 মে' পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব। সকলোৱে লাভ কৰাকৈ আপোনালোকৰ বন্ধু বৰ্গৰ মাজতো এই নটিফিকেশ্যনটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে তেওঁলোকেও এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰে। আৰু আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।